এয়া দেখিছেনে মই অকণমান লৈছোঁ চাউলৰ পিঠাগুড়ি আৰু লৈছোঁ কেইটামান কল। মই 8টা কল লৈছোঁ। এইকেইটা কলকেইটা সৰু কিন্তু জাহাজী কল হয়, যিহেতু এতিয়া ঠাণ্ডা দিন কলবোৰ বৰকৈ বাঢ়িব মন নকৰে। ঘৰৰে কল হয়। ভালেখিনি পকি আছিলে, যিহেতু ঠাণ্ডাত কল খাবলৈ বৰ মিঠাও নহয়, চেঁচা চেঁচা লাগে, খাই ভাল নালাগে, সেইকাৰণে কলখিনি পকি আছে তাতে। আৰু ভাবিলোঁ ক'লে কিবা এটা কৰা যাওক, সেয়ে কল কেইটামান আনি ল'লোঁ। আৰু পিঠা যিহেতু খুন্দুৱাই শুকুৱাই থোৱা আছিলে, পিঠাগুড়িৰ লগতে এনেদৰে সানি লৈছোঁ। আপোনালোকে বাৰু এনেধৰণে কল দি পিঠা খাই পাইছেনে? এই পিঠাবিধ মই খাই খুবেই ভাল পাওঁ। কলকেইটাই দি পিঠাখিনি ভালদৰে সানি ল'ম, যাতে কলখিনি গোটা হৈ নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি কলখিনি ভালদৰে সানিব লাগিব। আৰু দেখিছেনে মই ইয়াত এটোপালো পানী দিয়া নাই, তথাপি ইমান ধুনীয়াকৈ সান খাই গৈ আছে। দেখিছেনে এতিয়া কলখিনি বেছি যেন লাগিছে, পিঠাটো কমি গ'ল। আৰু অকণমান পিঠা মই দি দিম, যিহেতু কম কম লাগিছে। আৰু অকণমান দিছোঁহে। আৰু লগতে মই জ্যোৎস্নাই মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই। এই দেখিছেনে দিয়া পিঠাখিনি ভালদৰে মিহলি হৈ গ'ল। এতিয়া অকণমান পানী দিছোঁ। পানীকণ মই কম কমকৈ দিছোঁ, যিহেতু কলে প্ৰথমে সানি লোৱা হৈছে, সেয়েহে বেছিকৈ পানী দিয়া নাই। দিলে হয়তো পানীখিনি বেছি হৈ যাব পাৰে, সেয়েহে অলপ অলপকৈ মই পানীটো দি যাম আৰু মিলাই যাম, যাতে কলখিনি ভালদৰে ভাঙে। সেইকাৰণে খুব ভালদৰে সানিব লগা হৈছে, নহ'লে গুটি গুটি হৈ থাকিলে খাবলৈ বেয়া হয়। যিমান ভাল ধৰণে মিলাব সিমান ভাল লাগে পিঠাটো খাবলৈ। পানী একেবাৰে কম কমকৈ দিছোঁ। কলখিনি প্ৰায় মিলি গ'ল, গোটা হৈ থকা নাই। এতিয়া মই ইয়াত এড কৰিম অকণমান ঘিউ, যিহেতু ঘিউ দিলে পিঠাখিনি কোমল হ'ব আৰু খাবলৈ ধুনীয়া হ'ব, এটা ধুনীয়া ফ্লেভাৰ আহিব। সেয়েহে মই অলপমান ঘিউ মিলাইছোঁ। ঘিউ 2 চামুচমানৰ জোখত দিছোঁ, বহুত বেছিকৈও দিয়া নাই। ঘিউখিনি দিলে আৰু এটা কথা, যিহেতু মই পিঠাখিনি পাতত দিম, আৰু তেতিয়া সেই পাততো অকণো লাগি নধৰে আৰু পিঠাটো বহুত ধুনীয়া হয়। ঘিউখিনি দিয়াৰ পিছত এতিয়া ভালদৰে মিলাই দিম, যাতে গোটেইখিনি পিঠা ঘিউৰ সৈতে সান খাই যায়। মানে ঘিউ আৰু দি পিনি যেতিয়া পিঠাখিনি ভালদৰে মঠিব, তেতিয়া পিঠাটো বেছি কোমল হ'ব, খাবলৈ বেছি ভাল হয়। দেখিছেনে পানী মই কেনেধৰণে দিছোঁ, বেছিকৈ বাকি দিয়া নাই। আৰু পিঠাখিনি প্ৰায় মোৰ এতিয়া ৰেডি হৈ গৈছে। আৰু এইফালে মই টাৱাখন গেছত উঠাই দিলোঁ, আৰু লগতে আগতে কাটি থোৱা পাত সাজু কৰি থৈছিলোঁ, আৰু সেই পাতখিলাও দি দিছোঁ।
এতিয়া পাতখিলাত পিঠাখিনি গোটেইখিনি বাকি দিছোঁ। বাকি মই এতিয়া ধুনীয়াকৈ মিলাই দিম, যিহেতু যাতে একেবাৰে ডাঠ হৈ নাথাকে। ডাঠ হৈ থাকিলে সিজাত বহুত পলম হয়, সেয়েহে মই অকণমান বহল কৰি পাতল কৰি দিম। যদিও এনেধৰণে পাতত দিয়া হয়, কিন্তু পিঠাটো সিজোতে একেবাৰে সময় নলয়, বহুত সোনকালে হয়। চাব লাগে যাতে পিঠাটো কোনোবা এঠাইত বেছিকৈ ডাঠ হৈ নাথাকে। টাৱাখন যিহেতু অকণমান মাজৰ ফালে দ টাইপৰ, সেয়েহে পিঠাখিনি গুচি যায়, সেইটো কাৰণে ভালদৰে মিলাই দিব লগা হৈছে। আৰু এতিয়া ওপৰত এখন কলপাত দি ধুনীয়াকৈ ঢাকি দিম, আৰু কলপাতখনৰ ওপৰত এখন ঢাকনা লগাই দিম, যিহেতু যাতে ভাপটো যাব নোৱাৰে। আৰু গেছৰ মই ল' কৰি থৈছিলোঁ গেছটো, আৰু এতিয়া অকণমান বঢ়াই দিলোঁ। এয়া দেখিছেনে, পিঠাখিনি প্ৰায় কাষে কাষে হৈ আহিছে, মাজৰডোখৰত আছে। আৰু এতিয়া পিঠাটো মই লুটিয়াই দিম। দেখিছেনে, এইটো চাইডে পিঠাটো হৈ গৈছে। আৰু পাতখিলা দেখিছেনে, লুটিয়াই দিওঁতে এয়া খাইছে, পাতত অকণো লাগি থকা নাই। যিহেতু পিঠাটো ঘিউ দিয়া আছে, সেয়েহে পিঠাটো সোনকালে সিজে। আৰু এতিয়া ইটো লুটিও প্ৰায় হৈছে। এনেকৈ হাতাখনে অকণমান খুচৰি চাইছোঁ যাতে হৈছে নাই। দেখিছেনে, অকণো হাতাখনত লাগি অহা নাই, পিঠা অলৰেডি হৈ গৈছে। খুব বেছি 15 মিনিটত পিঠাটো হৈ যায়। আৰু এতিয়া গেছটো বন্ধ কৰি দিলোঁ। অকণো বাকী নোহোৱাকৈ সিজিছে, আৰু পাতত অকণো লাগিও থকা নাই, ইমান ধুনীয়াকৈ আহি গৈছে। আৰু যিহেতু কলপাত এখন দিয়া আছে, সেয়েহে তলিটো অকণমান ডেৰা ডেৰা হৈছে, কিন্তু ওপৰতে হৈছে, হেৰি হোৱা নাই, খাব পৰা হয়। আৰু তেনেকুৱা লাগি ধৰাডোখৰ খাবলৈ খুব ধুনীয়া হয়। এতিয়া এনেধৰণে পিচ কৰি ল'ম। এয়া দেখিছেনে, কিমান ধুনীয়া ধুনীয়া পিচ হৈ গ'ল। এইকেইটা চাহৰ লগত খাবলৈ খুবেই ধুনীয়া। দেখিছেনে পিঠাটো কিমান ধুনীয়া হৈছে, অকণো নিসিজাকৈ থকা নাই, সম্পূৰ্ণ হৈ গৈছে। আৰু এতিয়া গৰমে গৰমে চাহৰ লগত খাবলৈ খুবেই সুন্দৰ হয়। আৰু ভিডিঅ'টোত আজিলৈ ইমানেই। পুনৰ আন এটি ভিডিঅ' আকৌ আহিম। আজিলৈ বাই বাই।